দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক অসমীয়া বিষয়ৰ ভাৰতীয় সংস্কৃতি পাঠৰ প্ৰশ্নোত্তৰৰ দ্বিতীয় ভাগখিনি দিবলৈ লৈছোঁ, অৰ্থাৎ 16 নম্বৰৰ পৰা দিবলৈ লৈছোঁ, যিহেতু আগৰ প্ৰশ্নখিনি 15 নম্বৰলৈকে। প্ৰথম ভাগটোত দিয়া হৈ গৈছে ইতিমধ্যে। আহাচোন 16 নম্বৰ প্ৰশ্নটিত কি আছে চাওঁ। মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰকাশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল? লিখা। এতিয়া মই উত্তৰটো দিবলৈ লৈছোঁ। মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটোৰ মূলতে আছিল প্ৰচলিত ব্যক্তিবোধ। এই চিত্ৰকলাৰ ধাৰাটোত জনজীৱন আৰু সমষ্টি জীৱনৰ কোনো সংবাদ নাছিল। ব্যক্তিৰ জীৱন প্ৰকাশে ইয়াৰ লক্ষ্য আছিল। তাইমুৰ আৰু চেঙ্গিজ খাঁৰ ৰাজদৰবাৰত ইয়াৰ জন্ম হৈছিল। গতিকে যুগৰ প্ৰকৃতি অনুসৰি এই চিত্ৰকলা ব্যক্তিবাদী আৰু কঠোৰ হ'বলৈ বাধ্য হৈছিল। ইয়াৰ ভাৱপ্ৰৱণতাৰ পৰিৱৰ্তে বিপুল উৎসাহ উদ্দীপনা তথা প্ৰেৰণাৰহে প্ৰকাশ ঘটিছিল। ব্যক্তিবাদে এই ধাৰাটোৰ জৰিয়তে সাময়িকভাৱে হ'লেও চিত্ৰশিল্প ইংগিত বা সংকেতৰ স্থান প্ৰায় নোহোৱা কৰিছিল। বাবৰৰ আমোলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্ৰকলাৰ লগত প্ৰচলিত চিত্ৰধাৰাৰ মিলন ঘটিছিল। এই দুয়োটাৰ সংমিশ্ৰণত এটা নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ, প্ৰশ্ন নম্বৰ 17। উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলাব খুজিছে? উত্তৰ ভাৰতৰ সংগীতে এটা নতুন বস্তু আমাৰ চকুত পেলাই। গাম্ভীৰ্যৰ লগত ঠায়ে ঠায়ে এই সংগীতত আমি এক উৰণীয়া ভাৱৰ সংযোগ দেখিবলৈ পাওঁ। ইয়াকেই সুস্থ বস্তুৰ ওপৰত লোক সংগীতৰ প্ৰভাৱ বুলিব পাৰি। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ, 18 নম্বৰ প্ৰশ্ন। ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটা টোকা লিখা। উত্তৰ: ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ সংস্কৃতি। ভাৰতীয় সংস্কৃতিত ভাৰতত বাস কৰা বিভিন্ন জাতি, ধৰ্ম, সম্প্ৰদায়ৰ দৰে ইছলামিক সংস্কৃতিৰ প্ৰভাৱ মন কৰিবলগীয়া। যেনে: 1 নম্বৰ, ভাৰতীয় বৈষ্ণৱ ভক্তিবাদ, উপনিষদৰ দৰ্শনৰ লগত ইছলামীয় চুফীবাদৰ যথেষ্ট মিল আছে। এক ঈশ্বৰবাদ, মানৱপ্ৰেম, উদাৰতা, সংযম আদি কথাবোৰেই হৈছে ভক্তিবাদ আৰু চুফীবাদৰ মূল কথা। 2 নম্বৰ, ভাস্কৰ্য কলাৰ ক্ষেত্ৰতো ভাৰতীয় সংস্কৃতিত ইছলামিক প্ৰভাৱ বিদ্যমান। উত্তৰ ভাৰতৰ মঠ মন্দিৰত যি বৃত্ত আৰু বক্ৰৰেখা অংকন কৰা হৈছে, ইয়াৰ মূলতে ইছলামীয় সভ্যতা। ইছলামীয় ভাস্কৰ্য কলাই হিন্দু ভাস্কৰ্য কলাক এক অতুলনীয় কাৰুকাৰ্য প্ৰদান কৰিছে। তাজমহল, ফটেহপুৰ চিক্ৰী ইয়াৰ অপূৰ্ব নিদৰ্শন। সেইদৰে ইছলামীয় ভাস্কৰ্য শৈলীত থকা জটিলতা হিন্দু সংস্কৃতিৰ প্ৰভাৱত কিছু সৰল হোৱা দেখা যায়। 3 নম্বৰ, ভাৰতীয় চিত্ৰকলাতো ইছলামীয় চিত্ৰশৈলীৰ প্ৰভাৱ উল্লেখযোগ্য। মোগল সম্ৰাট বাবৰৰ দিনতে চিত্ৰশিল্পৰ নতুন ৰীতি ভাৰতত প্ৰৱেশ কৰে। এই নতুন ৰীতিৰ বৈশিষ্ট্য হ'ল ব্যক্তিবাদ। চেঙ্গিজ খাঁ, তাইমুৰ খাঁ ৰাজদৰবাৰত যি চিত্ৰ অংকন কৰা হৈছে তাত ব্যক্তিৰ জীৱনী সুন্দৰকৈ ফুটি উঠিছে। 4 নম্বৰ, ভাৰতীয় দৰ্শন আৰু আধ্যাত্মিক জীৱনতো ইছলামিক প্ৰভাৱ বিদ্যমান। ভাৰতীয় দৰ্শনত অতীন্দ্ৰিয়বাদৰ যি আত্মীয়তা দেখা যায়, তাৰ মাজতো ইছলামিক প্ৰভাৱ পৰা বুলি ক'ব পাৰি। হিন্দু মুছলমানৰ সংঘাতৰ ফলত সৃষ্টি হোৱা বিপ্লৱে হিন্দুৰ মনত নৈৰাশ্য ভাৱৰ সৃষ্টি কৰিছিল। ফলত আধ্যাত্মিকতাৰ সমাদৰ বাঢ়িছিল। 5 নম্বৰ, ভাৰতীয় সাহিত্যতো ইছলামীয় সাহিত্যৰ ভাৱধাৰাই প্ৰভাৱিত কৰিছিল। ইছলামীয় যুগতে ভাৰতত উৰ্দু ভাষাৰ বিভিন্ন শব্দাৱলী প্ৰৱেশ কৰিছিল। গতিকে দেখা গ'ল যে ভাৰতীয় সংস্কৃতিত ইছলামৰ যথেষ্ট অৰিহণা আছে। 19 নম্বৰ প্ৰশ্ন। প্ৰাক মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ বিষয়ে এটি টোকা লিখা। উত্তৰ: ভাৰতবৰ্ষলৈ মুছলমানসকল বা ইছলামৰ
ইছলামসকলৰ আগমনৰ পূৰ্বৰ সময়ছোৱাক প্ৰাক মুছলিম যুগ বুলি কোৱা হয়। ভাৰতবৰ্ষৰ দক্ষিণ ভাৰতৰ অঞ্চলসমূহত ব্যাপকভাৱে প্ৰাক মুছলিম যুগৰ ভাস্কৰ্য আৰু উত্তৰ ভাৰতৰ শিল্পকলাৰ আৰ্হি দেখিবলৈ পোৱা যায়। প্ৰাক মুছলিম যুগৰ ভাস্কৰ্য আৰু শিল্পকলাৰ নিদৰ্শন হিচাপে অজন্তাৰ শিল্পকলাক দেখুৱাব পাৰি। অজন্তাৰ গুহাত অনন্তকালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ আছে। ইয়াৰ জৰিয়তে ভালেমান গতি প্ৰগতিৰ সমন্বয় উজ্জ্বল হৈ আছে। অজন্তাৰ ছবিবোৰত দুই ধৰণৰ ভাৱবস্তুৰ প্ৰকাশ ঘটিছে। এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। কিন্তু এই জগত দুখন পৃথকভাৱে অংকন কৰা হোৱা নাই। অজন্তাৰ চিত্ৰসমূহত প্ৰাক মুছলমান যুগৰ জীৱন প্ৰাচুৰ্যৰ কথাও উল্লেখ আছে। পুৰুষ, মহিলা, শিশুসকলক বিভিন্ন ভংগীমাত একে ঠাইতে অংকন কৰা হৈছে। চৰিত্ৰবোৰৰ ভাৱ-ভংগীৰ অসামঞ্জস্যতাৰ মাজতো বাস্তৱ জীৱনৰ অখণ্ডতা ম্লান হোৱা নাই। অজন্তাৰ এনে চিত্ৰশিল্পৰ জৰিয়তে শিল্প জগত আৰু বাস্তৱ জীৱনৰ এক সু-সমন্বয় স্থাপন হৈছে। প্ৰকৃততে উত্তৰ ভাৰতৰ ভাস্কৰ্য এক সমন্বয়ৰ বস্তু। ইয়াত ইছলামিক ভাস্কৰ্যৰ প্ৰভাৱ বিদ্যমান। ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ হৈছে গঠনৰ সৰলতা আৰু সূক্ষ্মতা। হিন্দু ভাস্কৰ্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্ৰাস কৰিছে। আকৌ ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক কাৰুকাৰ্য প্ৰদান কৰিছে। তাজমহল ইয়াৰ অপূৰ্ব নিদৰ্শন। মোগল সম্ৰাট বাবৰৰ দিনত চিত্ৰশিল্পৰ এক নতুন ধাৰা ভাৰতত প্ৰৱেশ কৰে। এনেধৰণৰ শিল্পকলাৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ আৰু ইয়াৰ জনজীৱন বা সমষ্টি জীৱনৰ কোনো সংবাদ নাছিল। এই চিত্ৰশিল্পবোৰৰ মূল লক্ষ্য আছিল ব্যক্তিৰ জীৱন। ইয়াত ভাৱ-প্ৰৱণতাৰ কোনো স্থান পোৱা নাই। আছে বিপুল উৎসাহ, উদ্দীপনা আৰু প্ৰেৰণা। উদাহৰণস্বৰূপে উৰ্দুৰ ৰোমান্টিক কাব্য সাহিত্যৰ কথা উনুকিয়াব পাৰি। পিছৰ প্ৰশ্নটো ব্যাখ্যা। ২০ নম্বৰ প্ৰশ্ন। ব্যাখ্যা ক। সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। উত্তৰ: উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। ভাৰতীয় সংস্কৃতিৰ নিৰৱচ্ছিন্ন ধাৰাৰ বিষয়ে লেখক হেমবৰুৱাদেৱে ইয়াত কৈছে: ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। অতীজৰে পৰা ইয়াৰ প্ৰবাহ বাধাহীন গতিৰে বৈ আহিছে। আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড়, শক, হুণ, গ্ৰীক, মোগল আদি নানা যুগত ভাৰতলৈ আহিছিল আৰু ভাৰতীয় সংস্কৃতিত মিলি গৈছিল। ভৌগোলিক বৈচিত্ৰ্য অনুসৰি ভাৰতীয় সংস্কৃতিও বৈচিত্ৰ্যময়। ভাৰতীয় বিশাল ভূমিখণ্ডই ন ন মানৱপুঞ্জক আহ্বান জনাইছিল। প্ৰত্যেকেই ব্যক্তিগত প্ৰতিভা অনুসৰি সংস্কৃতি ৰচনাত বৰঙণি যোগাইছিল। পণ্ডিত ৰাহুল সংকৃত্যায়নৰ ফ্ৰম ভলগা টু গংগা নামৰ কিতাপখনত এই বিষয়ে বহুল বৰ্ণনা দিছে। ফলত বিভিন্ন জাতি-গোষ্ঠীৰ সাংস্কৃতিক সমন্বয়ে ভাৰতীয় সংস্কৃতিৰ প্ৰবাহটোকে পৰিপুষ্ট কৰিলে। কিন্তু তেওঁলোকে ভাৰতীয় সংস্কৃতিৰ মূল প্ৰবাহটোক অস্বীকাৰ কৰিব পৰা নাছিল। ভাষা, সাহিত্য, স্থাপত্য, ভাস্কৰ্য, চিত্ৰকলা, সংগীত আদি সকলো দিশতে সমন্বয়াত্মক আদৰ্শৰে যুগে যুগে পৰিপুষ্ট হৈ ভাৰতীয় সংস্কৃতিক বৈচিত্ৰ্যময় কৰি তুলিছিল। দ্বিতীয় ব্যাখ্যা খ। ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী। উত্তৰ: উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি হেমবৰুৱাদেৱৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। ভাৰত বুৰঞ্জীৰ ঘটনাপ্ৰবাহৰ উত্থান-পতনৰ বিষয়ে ক'বলৈ গৈ ভাৰত বুৰঞ্জীৰ হ'ব লাগে। ঘটনাপ্ৰবাহৰ উত্থান-পতনৰ বিষয়ে ক'বলৈ গৈ উক্ত কথাষাৰ লেখকে ব্যক্ত কৰিছে। ভাৰতবৰ্ষ হ'ল নানা জাতি-উপজাতিৰ মিলন ভূমি। বিভিন্ন সময়ত ইয়াৰ ভৌগোলিক বৈচিত্ৰ্যতাই নানা মানৱপুঞ্জক আহ্বান জনাইছিল। ফলত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে চামে চামে আহি ভাৰতবৰ্ষত বসবাস কৰিছিল। যেনে আফগান, মোগল, পাঠান, ইংৰাজ আদি। ইয়াৰে কিছুমান জনগোষ্ঠী ৰাজনৈতিক কাৰণত আহি ভাৰতত ৰাজত্ব কৰিছিল। কিছুমানে আকৌ ব্যৱসায় সংক্ৰান্তত আহি কালক্ৰমত ভাৰতীয় জনজীৱনৰ লগত এক হৈ পৰিছিল। বিভিন্ন সময়ত আৰ্য, দ্ৰাবিড়, মংগোলীয়, শক, হুণ আদি জনগোষ্ঠী এটা ইটোৰ পিছত সিটো আক্ৰমণ, ইটো পৰিয়ালৰ পিছত সিটো পৰিয়ালৰ শাসনভাৰ গ্ৰহণ আদি ঘটনা
ভাৰত বুৰঞ্জীৰ সজীৱতাই ধৰি ৰাখিছে। ভাৰত বুৰঞ্জীত এই গোষ্ঠীসমূহৰ জয় পৰাজয়, উত্থান পতন, ভঙা গঢ়া বিভিন্ন কাহিনী সঞ্চিত হৈছে। কিন্তু এনেধৰণৰ ভঙা গঢ়াৰ ইতিহাসে ভাৰতীয় সংস্কৃতিৰ সমন্বয়ৰ ধাৰাক ৰুধিব পৰা নাছিল। ভাৰতীয় সংস্কৃতিৰ মূল সুঁতি ক্ৰমবৰ্ধমান সূতেৰে বৈ আছিল। এয়ে হৈছে ভাৰতীয় সংস্কৃতিৰ ঐতিহ্যৰ বৈশিষ্ট্য। পিছৰ ব্যাখ্যাটোলৈ আহিছোঁ। সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। উত্তৰ: উক্ত কথাষাৰ আমাৰ পাঠ্যক্ৰমৰ হেমবৰুৱাদেৱৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। সকলো শিল্পৰ মূলতে দুটা উদ্দেশ্য নিহিত হৈ থাকে তথা ইয়াৰ প্ৰকাশৰ বিষয়টো অৱতাৰণা কৰি লিখকে উক্ত কথাষাৰ কৈছে। যিকোনো শিল্পকলাৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰে। এটা উদ্দেশ্য কাৰুকাৰ্য আৰু জাকজমকতা সৃষ্টি আৰু আনটো উদ্দেশ্য সংযম আৰু আড়ম্বৰহীনতা। এটাই বাহ্যিক আৰু সৃষ্টিমুখৰ আড়ম্বৰৰ যোগেদি প্ৰকাশ বিচাৰে, আনটোৱে আমাৰ অন্তৰ আত্মা স্পৰ্শ কৰি অভিভূত কৰে। প্ৰথমটোৱে প্ৰায়েই বিৰাট পটভূমিৰ অৱতাৰণা কৰে, দ্বিতীয়টোৱে নকৰে। প্ৰথমটোৰ বহিৰ্জাতিক বিস্তৃতি আছে, দ্বিতীয়টোৰ নাই, কিন্তু দুয়োটাৰ সংমিশ্ৰণৰ ফলত সমাজৰ প্ৰতিবিম্ব প্ৰতিফলিত হয়। সন্ধি কেইটামান দিছে পাঠটোত, সেইকেইটা মই কৰি দিছোঁ। সংস্কৃতি সম যোগ কৃতি, সমন্বয় সম যোগ অন্বয়, সম্বন্ধ সম যোগ বন্ধ, ভাৰাক্ৰান্ত ভাৰ যোগ আক্ৰান্ত, সন্মত সম যোগ মত, বিশেষ্য বা বিশেষণলৈ নিয়া, বৈচিত্ৰ্য বিচিত্ৰতা, ভৌগোলিক ভূগোল, নৈৰাশ্য নিৰাশ, বিপ্লৱ বৈপ্লৱিক। এইকেইটাই আছিল আজি পাঠটোৰ প্ৰশ্নোত্তৰ। আৰু ইমানতে ভাৰতীয় সংস্কৃতি পাঠটোৰ সকলো প্ৰশ্নোত্তৰ দিয়া হৈ গৈছে। তোমালোকে আগৰ ভিডিঅ'টোও চাবা, তাত 1ৰ পৰা 15লৈকে দিয়া হৈছিলে আৰু ইয়াত 16ৰ পৰা লাষ্টলৈকে দিয়া হৈছে। ধন্যবাদ। আজিলৈ আহিছোঁ। পৰৱৰ্তী পাঠৰ ভিডিঅ' পিছৰ ভিডিঅ'সমূহত দি থাকিম, চাই থাকিবা।